শৃংখল চলিহাৰ ওপৰত কিয় লোৱা হ'ল এই ব্যৱস্থা শৃংখল চলিহা আসলতে সাম্প্ৰদায়িক সংঘৰ্ষ বিয়পাইছিল আৰু বীৰ লাচিত সেনাক ধন্যবাদ দি সেইভাবে অখিল গগৈয়ে বিস্ফোৰক ভাষ্য এই মুহূৰ্তত প্ৰদান কৰিছে অখিল গগৈৰ বিস্ফোৰক ভাষ্য যে শৃংখল চলিহাই সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰি গৈছিল সাম্প্ৰদায়িক সংঘৰ্ষ লগাই গৈছিল অখিল গগৈৰ এই ভাষ্য অখিল গগৈয়ে কৈছে যে মই চিঠি লিখিছিলো বীৰ লাচিত সেনালৈ চিঠি লিখাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে সংগঠনটোৱে এক মাহৰ বাবে জিৰণি দিছে শৃংখল চলিহাক আৰু শৃংখল চলিহাৰ এনেবোৰ কাণ্ড কাৰখানাৰ বাবে মই চিঠি লিখিছিলো আৰু বৰ্তমান সময়ছোৱাত সংগঠনটোৱে লোৱা এই ব্যৱস্থাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো বুলি কৈছে অখিল গগৈয়ে এই সবিচাৰ এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ অখিল গগৈয়ে শৃংখল চলিহাক লৈ বিস্ফোৰক ভাষ্য প্ৰদান কৰিছে শৃংখল চলিহাৰ ওপৰত কিয় লোৱা হ'ল এই ব্যৱস্থা সেই সন্দৰ্ভত মন্তব্য কৰিছে অখিল গগৈয়ে শৃংখল চলিহা সন্দৰ্ভত অখিল গগৈৰ বিস্ফোৰক ভাষ্য এই মুহূৰ্তত আহি পৰিছে অখিল গগৈয়ে ক'লে যে সাম্প্ৰদায়িক সংঘৰ্ষ সাম্প্ৰদায়িক বিষবাস্প বিয়পাই আছিল শৃংখল চলিহাই শিৱসাগৰৰ নাগৰিক সভাৰ বাবে শৃংখল চলিহাৰ ওপৰত দলে ব্যৱস্থা গ্ৰহণ কৰিছে শিৱসাগৰত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱা শৃংখলক নাকি লগোৱা হৈছে সংগঠনটোৱে নাকি লগাইছে শৃংখল চলিহাক নাকি লগোৱাৰ বাবে বীৰ লাচিত সেনাক ধন্যবাদ জ্ঞাপন কৰিছে অখিল গগৈয়ে কৈছে যে মই লিখা চিঠিৰ পাছতে এই সিদ্ধান্ত লোৱা হৈছে শৃংখল চলিহা সন্দৰ্ভত বীৰ লাচিত সেনালৈ অখিল গগৈয়ে চিঠি লিখিছিল আৰু এই চিঠিৰ পাছত সিদ্ধান্ত লৈছে বীৰ লাচিত সেনাই চিঠি পোৱাৰ পিছতে নাগৰিক সভা শেষ হোৱাৰ পিছত বীৰ লাচিত সেনাই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ক'লে অখিল গগৈয়ে শুক্ৰবাৰে শিৱসাগৰত অনুষ্ঠিত হৈছিল নাগৰিক সভা আৰু এই নাগৰিক সভাতে এটা ডাঙৰ কাণ্ড হৈছিল সেই কথা ক'লে অখিল গগৈয়ে নাগৰিক সভাত অংশগ্ৰহণ কৰি খঙত অগ্নিশৰ্মা হৈ পৰিছিল শৃংখল চলিহা এয়া নাগৰিক সভা নহয় ৰাইজৰ দল ৰাজনৈতিক সভা বুলি কৈ খৰ্গহস্ত হৈ পৰিছিল শৃংখল চলিহা আৰু এই বিষয়টোৰ পাছতেই শৃংখল চলিহাক লৈ চিঠি লিখিছিল বীৰ লাচিত সেনালৈ অখিল গগৈয়ে সভা ত্যাগ কৰি শৃংখল চলিহাই উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰিছিল শৃংখল চলিহাৰ ওপৰত সেইভাবে এনেকুৱা এটা ব্যৱস্থা লোৱা হৈছে শৃংখল চলিহাৰ ওপৰত কিয় এই ব্যৱস্থা গ্ৰহণ কৰিলে বীৰ লাচিত সেনাই শৃংখল চলিহা সন্দৰ্ভত অখিল গগৈয়ে বিস্ফোৰক ভাষ্য প্ৰদান কৰিছে এই মুহূৰ্তত শিৱসাগৰৰ নাগৰিক সভাৰ বাবে শৃংখল চলিহাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কৈছে শিৱসাগৰত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱা শৃংখল চলিহাক নাকি লগোৱা হৈছে শৃংখল চলিহাক নাকি লগোৱাৰ বাবে বীৰ লাচিত সেনাক ধন্যবাদ জ্ঞাপন কৰিছে বিধায়ক অখিল গগৈয়ে শৃংখল চলিহা সন্দৰ্ভত বীৰ লাচিত সেনালৈ অখিল গগৈয়ে চিঠি লিখিছিল আৰু চিঠি পোৱাৰ পিছতে নাগৰিক সভা শেষ হোৱাৰ পিছত বীৰ লাচিত সেনাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে এই মন্তব্য কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে শুকুৰবাৰে শিৱসাগৰত অনুষ্ঠিত হৈছিল নাগৰিক সভা আৰু নাগৰিক সভাত অংশগ্ৰহণ কৰি খঙত অগ্নিশৰ্মা হৈ পৰিছিল শৃংখল চলিহা এয়া নাগৰিক সভা নহয় ৰাইজৰ দল ৰাজনৈতিক সভা বুলি কৈ খৰ্গহস্ত হৈ পৰিছিল শৃংখল চলিহা সভা ত্যাগ কৰি শৃংখল চলিহাই উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰিছিল আৰু ইয়াৰ পাছতে চিঠি লিখিছিল অখিল গগৈয়ে আৰু অখিল গগৈৰ চিঠি পোৱাৰ পাছতে বীৰ লাচিত সেনাই এনে এটা সিদ্ধান্ত লৈছে বুলি মন্তব্য কৰিছে অখিল গগৈয়ে শৃংখল চলিহাৰ ওপৰত কিয় ব্যৱস্থা গ্ৰহণ কৰা হ'ল এই সন্দৰ্ভত মন্তব্য কৰিছে অখিল গগৈয়ে সভা ত্যাগ কৰি শৃংখল চলিহাই উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰিছিল মুঠৰ ওপৰত শৃংখল চলিহাৰ ওপৰত কিয় সংগঠনটোৱে এই ব্যৱস্থা গ্ৰহণ কৰিছে বীৰ লাচিত সেনাৰ এই ব্যৱস্থাৰ সন্দৰ্ভত মন্তব্য কৰিছে অখিল গগৈয়ে শৃংখল চলিহাক লৈ অখিল গগৈয়ে কিছু বিস্ফোৰক ভাষ্য প্ৰদান কৰিছে কৈছে যে শৃংখল চলিহাই সাম্প্ৰদায়িক সংঘৰ্ষ লগাই গৈছিল শৃংখল চলিহা সাম্প্ৰদায়িক বিষবাস্প বিয়পাই গৈছিল শিৱসাগৰৰ নাগৰিক সভাৰ বাবে শৃংখলৰ ওপৰত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে শিৱসাগৰত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱা শৃংখলক সংগঠনটোৱে নাকি লগাইছে শৃংখল চলিহাক নাকি লগোৱাৰ বাবে বীৰ লাচিত সেনাই এই ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সেইভাবে বীৰ লাচিত সেনাক ধন্যবাদ দিছে অখিল গগৈয়ে আটাইতকৈ ডাঙৰ আপডেট এই মুহূৰ্তত আমি জনাই আছো শৃংখল চলিহা সন্দৰ্ভত ডাঙৰ মন্তব্য প্ৰদান কৰিছে অখিল গগৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈ এবাৰ শৃংখল চলিহাক লৈ মন্তব্য কৰি কৈছে যে সাম্প্ৰদায়িক বিষবাস্প বিয়পাই গৈছিল শৃংখল চলিহাই সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱা একমাত্ৰ মানুহ শৃংখল চলিহা আৰু সেইভাবে শৃংখলৰ ওপৰত এনে ব্যৱস্থা আজি বীৰ লাচিত সেনাই গ্ৰহণ কৰিছে বীৰ লাচিত সেনাই লোৱা এই ব্যৱস্থাৰ বাবে বীৰ লাচিত সেনাক ধন্যবাদো জ্ঞাপন কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ক'লে যে মই সংগঠনটোলৈ চিঠি লিখিছিলো আৰু শৃংখল চলিহাৰ ওপৰত কিয় এই ব্যৱস্থা গ্ৰহণ কৰা হ'ল তাক লৈ ডাঙৰ ভাষ্য প্ৰদান কৰিছে অখিল গগৈয়ে শৃংখল চলিহা সন্দৰ্ভত অখিল গগৈৰ বিস্ফোৰক ভাষ্য আহি পৰিছে শিৱসাগৰৰ নাগৰিক সভাৰ বাবে শৃংখল চলিহাৰ ওপৰত এই ব্যৱস্থা গ্ৰহণ কৰা হ'ল শিৱসাগৰত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱা শৃংখলক নাকি লগোৱা হ'ল বুলি ক'লে অখিল গগৈয়ে শৃংখল চলিহাক নাকি লগোৱাৰ বাবে বীৰ লাচিত সেনাক ধন্যবাদ জ্ঞাপন কৰিছো বুলি কৈছে অখিল গগৈয়ে শৃংখল চলিহা সন্দৰ্ভত বীৰ লাচিত সেনালৈ অখিল গগৈয়ে চিঠি লিখিছিল আৰু চিঠি পোৱাৰ পিছত নাগৰিক সভা শেষ হোৱাৰ পিছত
পিছত বীৰ লাচিত সেনাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে শুকুৰবাৰে শিৱসাগৰত অনুষ্ঠিত হৈছিল নাগৰিক সভা আৰু এই নাগৰিক সভাতে ডাঙৰ কাণ্ড কৰিছিল শৃংখল চলিহাই নাগৰিক সভাত অংশগ্ৰহণ কৰি খঙত অগ্নিশৰ্মা হৈ পৰিছিল শৃংখল চলিহা এয়া নাগৰিক সভা নহয় ৰাইজৰ দল ৰাজনৈতিক সভা বুলি কৈ খৰ্গহস্ত হৈ পৰিছিল শৃংখল চলিহা সভা ত্যাগ কৰি শৃংখল চলিহাই উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰিছিল আৰু শৃংখল চলিহাৰ ওপৰত সেইভাৱে এনেকুৱা এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে শৃংখল চলিহাক লৈ চিঠি লিখিছিল অখিল গগৈয়ে শৃংখল চলিহা সন্দৰ্ভত ডাঙৰ ভাষ্য বিস্ফোৰক ভাষ্য প্ৰদান কৰিছে অখিল গগৈয়ে তেওঁৰ ভাষ্যই মুহূৰ্তত শুনাব বিচাৰিম শৃংখল চলিহা বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়াক কালি তেওঁলোকৰ বীৰ লাচিত সেনাই এমাহৰ কাৰণে অব্যাহতি দিছে অমাহৰ কাৰণে তেওঁক জিৰণি দিছে কালিৰ যিটো সেই প্ৰস্তাৱ আছিলে কালিৰ যিটো নিৰ্দেশ বীৰ লাচিত সেনাৰ এই বীৰ লাচিত সেনাৰ সেই নিৰ্দেশটোৰ কাৰণে মই বীৰ লাচিত সেনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আপোনালোক সকলোৱে জানে যে মই বীৰ লাচিত সেনালৈ এখন চিঠি দিছিলোঁ তেখেতসকলৰ মুখ্য সচিব ৰন্তু পানী ফুকনলৈ মই এখন চিঠি দিছিলোঁ আৰু চিঠিত মই শৃংখল চলিহাই কেনেদৰে শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাব খুজিছে আৰু সমগ্ৰ অসমত তেওঁ কেনেকৈ মুখ্যমন্ত্ৰীৰ হৈ কাম কৰিছে বিজেপি RSSৰ হৈ কাম কৰিছে সেই কথাটো মই আঙুলিয়াই দিছিলোঁ কিন্তু কালি যেতিয়া নাগৰিক সভাই পোনপটীয়াকৈ শৃংখল চলিহাৰ নাম যিহেতু কালি পোনপটীয়াকৈ নাগৰিক সভাই ল'লে যে তেওঁ শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাবলৈ চেষ্টা কৰিছে গতিকে যেতিয়া কেন্দ্ৰীয় কমিটিৰ এজন মানুহক তাৰ স্থানীয় নাগৰিকসকলে প্ৰস্তাৱ লৈ আমাৰ সমাজৰ বেয়া কাম কৰিছে বুলি কৈ দিব তেওঁক বহিষ্কাৰ কৰিবই লাগিব কোনো ৰাস্তা নাথাকে কালি ৰাইজৰ দলৰ যদি কেন্দ্ৰীয় কমিটিৰ এজন বিষয়ববীয়া কিবা বেয়া কামৰ কাৰণে কালি শিৱসাগৰত যদি প্ৰস্তাৱ লয় যে নাই সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ লৈছে তেতিয়াহ'লে তেওঁক আমি দলে বহিষ্কাৰ কৰিবই লাগিব গতিকে কালি নাগৰিক সভাৰ এটা ডাঙৰ ফলাফল হ'ল যে কালি শৃংখল চলিহাক নাগৰিক সভাই নাকি লগালে আৰু সেই নাকি লগোৱাৰ কাৰণে মই বীৰ লাচিত সেনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ শৃংখল চলিহাক বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়াক কালি তেওঁলোকৰ বীৰ লাচিত সেনাই এমাহৰ কাৰণে অব্যাহতি দিছে অমাহৰ কাৰণে তেওঁক জিৰণি দিছে কালিৰ যিটো সেই প্ৰস্তাৱ আছিলে কালিৰ যিটো নিৰ্দেশ বীৰ লাচিত সেনাৰ এই বীৰ লাচিত সেনাৰ সেই নিৰ্দেশটোৰ কাৰণে মই বীৰ লাচিত সেনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আপোনালোক সকলোৱে জানে যে মই বীৰ লাচিত সেনালৈ এখন চিঠি দিছিলোঁ তেখেতসকলৰ মুখ্য সচিব ৰন্তু পানী ফুকনলৈ মই এখন চিঠি দিছিলোঁ আৰু চিঠিত মই শৃংখল চলিহাই কেনেদৰে শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাব খুজিছে আৰু সমগ্ৰ অসমত তেওঁ কেনেকৈ মুখ্যমন্ত্ৰীৰ হৈ কাম কৰিছে বিজেপি RSSৰ হৈ কাম কৰিছে সেই কথাটো মই আঙুলিয়াই দিছিলোঁ কিন্তু কালি যেতিয়া নাগৰিক সভাই পোনপটীয়াকৈ শৃংখল চলিহাৰ নাম যিহেতু কালি পোনপটীয়াকৈ নাগৰিক সভাই ল'লে যে তেওঁ শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাবলৈ চেষ্টা কৰিছে গতিকে যেতিয়া কেন্দ্ৰীয় কমিটিৰ এজন মানুহক তাৰ স্থানীয় নাগৰিকসকলে প্ৰস্তাৱ লৈ আমাৰ সমাজৰ বেয়া কাম কৰিছে বুলি কৈ দিব তেওঁক বহিষ্কাৰ কৰিবই লাগিব কোনো ৰাস্তা নাথাকে কালি ৰাইজৰ দলৰ যদি কেন্দ্ৰীয় কমিটিৰ এজন বিষয়ববীয়া কিবা বেয়া কামৰ কাৰণে কালি শিৱসাগৰত যদি প্ৰস্তাৱ লয় যে নাই সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ লৈছে তেতিয়াহ'লে তেওঁক আমি দলে বহিষ্কাৰ কৰিবই লাগিব গতিকে কালি নাগৰিক সভাৰ এটা ডাঙৰ ফলাফল হ'ল যে কালি শৃংখল চলিহাক নাগৰিক সভাই নাকি লগালে আৰু সেই নাকি লগোৱাৰ কাৰণে মই বীৰ লাচিত সেনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ শৃংখল চলিহাক বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়াক কালি তেওঁলোকৰ বীৰ লাচিত সেনাই এমাহৰ কাৰণে অব্যাহতি দিছে অমাহৰ কাৰণে তেওঁক জিৰণি দিছে কালিৰ যিটো সেই প্ৰস্তাৱ আছিলে
কালি যেটো নিৰ্দেশ বীৰ লাচিত সেনাৰ এই বীৰ লাচিত সেনাৰ সেই নিৰ্দেশটোৰ কাৰণে মই বীৰ লাচিত সেনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনালোক সকলোৱে জানে যে মই বীৰ লাচিত সেনালৈ এখন চিঠি দিছিলোঁ। তেখেতসকলৰ মুখ্য সচিব ৰন্তু পানী ফুকনলৈ মই এখন চিঠি দিছিলোঁ আৰু চিঠিত মই শৃংখল চলিহাই কেনেদৰে শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাব খুজিছে আৰু সমগ্ৰ অসমত তেওঁ কেনেকৈ মুখ্যমন্ত্ৰীৰ হৈ কাম কৰিছে, বিজেপি RSSৰ হৈ কাম কৰিছে, সেই কথাটো মই আঙুলিয়াই দিছিলোঁ। কিন্তু কালি যেতিয়া নাগৰিক সভাই পোনপটীয়াকৈ শৃংখল চলিহাৰ নাম যিহেতু কালি পোনপটীয়াকৈ নাগৰিক সভাই ল'লে যে তেওঁ শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাবলৈ চেষ্টা কৰিছে। গতিকে যেতিয়া কেন্দ্ৰীয় কমিটিৰ এজন মানুহক তাৰ স্থানীয় নাগৰিকসকলে প্ৰস্তাৱ লৈ আমাৰ সমাজৰ বেয়া কাম কৰিছে বুলি কৈ দিব, তেওঁক বহিষ্কাৰ কৰিবই লাগিব, কোনো ৰাস্তা নাথাকে। কালি ৰাইজৰ দলৰ যদি কেন্দ্ৰীয় কমিটিৰ এজন বিষয়ববীয়া কিবা বেয়া কামৰ কাৰণে কালি শিৱসাগৰত যদি প্ৰস্তাৱ লয় যে নাই সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ লৈছে, তেতিয়াহ'লে তেওঁক আমি দলে বহিষ্কাৰ কৰিবই লাগিব। গতিকে কালি নাগৰিক সভাৰ এটা ডাঙৰ ফলাফল হ'ল যে কালি শৃংখল চলিহাক নাগৰিক সভাই নাকি লগালে আৰু সেই নাকি লগোৱাৰ কাৰণে মই বীৰ লাচিত সেনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শৃংখল চলিহাক বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়াক কালি তেওঁলোকৰ বীৰ লাচিত সেনাই এমাহৰ কাৰণে অব্যাহতি দিছে, অমাহৰ কাৰণে তেওঁক জিৰণি দিছে। কালিৰ যিটো সেই প্ৰস্তাৱ আছিলে, কালি যিটো নিৰ্দেশ বীৰ লাচিত সেনাৰ এই বীৰ লাচিত সেনাৰ সেই নিৰ্দেশটোৰ কাৰণে মই বীৰ লাচিত সেনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনালোক সকলোৱে জানে যে মই বীৰ লাচিত সেনালৈ এখন চিঠি দিছিলোঁ। তেখেতসকলৰ মুখ্য সচিব ৰন্তু পানী ফুকনলৈ মই এখন চিঠি দিছিলোঁ আৰু চিঠিত মই শৃংখল চলিহাই কেনেদৰে শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাব খুজিছে আৰু সমগ্ৰ অসমত তেওঁ কেনেকৈ মুখ্যমন্ত্ৰীৰ হৈ কাম কৰিছে, বিজেপি RSSৰ হৈ কাম কৰিছে, সেই কথাটো মই আঙুলিয়াই দিছিলোঁ। কিন্তু কালি যেতিয়া নাগৰিক সভাই পোনপটীয়াকৈ শৃংখল চলিহাৰ নাম যিহেতু কালি পোনপটীয়াকৈ নাগৰিক সভাই ল'লে যে তেওঁ শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাবলৈ চেষ্টা কৰিছে। গতিকে যেতিয়া কেন্দ্ৰীয় কমিটিৰ এজন মানুহক তাৰ স্থানীয় নাগৰিকসকলে প্ৰস্তাৱ লৈ আমাৰ সমাজৰ বেয়া কাম কৰিছে বুলি কৈ দিব, তেওঁক বহিষ্কাৰ কৰিবই লাগিব, কোনো ৰাস্তা নাথাকে। কালি ৰাইজৰ দলৰ যদি কেন্দ্ৰীয় কমিটিৰ এজন বিষয়ববীয়া কিবা বেয়া কামৰ কাৰণে কালি শিৱসাগৰত যদি প্ৰস্তাৱ লয় যে নাই সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ লৈছে, তেতিয়াহ'লে তেওঁক আমি দলে বহিষ্কাৰ কৰিবই লাগিব। গতিকে কালি নাগৰিক সভাৰ এটা ডাঙৰ ফলাফল হ'ল যে কালি শৃংখল চলিহাক নাগৰিক সভাই নাকি লগালে আৰু সেই নাকি লগোৱাৰ কাৰণে মই বীৰ লাচিত সেনাক